নমস্কাৰ গাইজ, স্বাগতম আমাৰ টেকনিকেল এনজি ইউটিউব চেনেলৰ। গাইজ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গাইজ আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ আপোনালোকে চেল্ফ হেল্প গ্ৰুপৰ যিটো বিজনেছ প্লেন, ফিচাৰীৰ বিজনেছ প্লেন ফৰ্ম, এইটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব, মই এইটো ভিডিঅ'ত আপোনালোকৰ A to Z জনাই দিম। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ ইয়াত ফাৰ্ষ্টত দিয়া আছে, চাব নেম অফ দ্য এণ্টাৰপ্ৰনাৰ SHG মেম্বাৰ। তো আপোনালোকৰ চেল্ফ হেল্প গ্ৰুপৰ যিটো মেম্বাৰজনৰ নাম ইয়াত আপোনালোকে বহাই দিব। তাৰপিছত ইয়াত চাব, ইয়াত দিয়া আছে SHG মিছ কোড। আপোনালোকৰ যিটো চেল্ফ হেল্প গ্ৰুপৰ যিটো মিছ কোড, আপোনালোকে এইটো গ্ৰুপৰ চেলফিৰ পৰা মিছ কোডটো আনি ইয়াত আপোনালোকে বহাই দিব। তাৰপিছত ইয়াত আপোনালোকে কাৰেণ্ট ইকনমি এক্টিভিটি, তো বৰ্তমান আপোনালোকৰ গ্ৰুপত কিমান টকা আছে এইটো আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত ইয়াত চাব, ইয়াত কাৰেণ্ট ইনকাম পাৰ এনুৱেল, তো আপোনালোকৰ ইয়াৰলি কিমান টকা ইনকাম হৈ আছে বৰ্তমান, তো এইটো আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত ইয়াত দিয়া আছে নেম অফ দ্য বিজনেছ হুইচ ইজ দ্য বিং প্লেনড টু ষ্টাৰ্ট এণ্ড এক্সপেণ্ড। তো আপোনালোকে যিটো বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰিছে সেইটোৰ বিজনেছৰ আপোনালোকে নামটো কি দিব বিচাৰিছে ইয়াত আপোনালোকে লিখি দিব। তাৰপিছত ইয়াত দিয়া আছে, ইয়াত আপোনালোকৰ টাইপ অফ বিজনেছ, ইয়াত প্ৰডাকশ্যন, ছাৰ্ভিচ এণ্ড ট্ৰেডিং। তো আপোনালোকে কোনটো বিজনেছ কৰিব বিচাৰিছে, প্ৰডাকশ্যন কৰিলে প্ৰডাকশ্যন, ছাৰ্ভিচ কৰিলে ছাৰ্ভিচ আৰু ট্ৰেডিং কৰিলে ট্ৰেডিং। তাৰপিছত ইয়াত দিয়া আছে ইনভেষ্টমেণ্ট প্লেন, এৰিয়া অফ দ্য পণ্ড এভেইলেবল। তো আপোনালোকৰ যদি ফিচাৰীৰ এৰিয়া কিমান হয় এইটো আপোনালোকে ইয়াত লিখি দিব লাগিব। ইয়াত মই অলৰেডি আপোনালোকক ডেমো দেখাই আছোঁ। ইয়াত মই অলৰেডি ফৰ্মটো ফিল আপ কৰি আছোঁ, চাব ইয়াত আছে 1 বিঘা মই লিখি দিছোঁ। তাৰপিছত ইয়াত দিয়া আছে নেম অফ দ্য ৰ মেটেৰিয়েল, ইউনিট প্ৰাইচ, ইউনিট ৰিকুৱেৰ এণ্ড টোটেল কষ্ট। আপোনালোকৰ ফাৰ্ষ্টত দিয়া আছে ছিংগাল লিং এণ্ড ইয়াৰলিং। তো আপোনালোকৰ এইটো কিমান ইউনিট লাগিব, 5 ইউনিট মই ইয়াত দিছোঁ 5 ইউনিট। তাৰপিছত ইয়াত ইউনিট ৰিকুৱেৰ্ড, ইয়াত মই দিছোঁ 800। এইটো টোটেল কষ্ট মই আনুমানিক ইয়াত এটা দি দিছোঁ 4000। তাৰপিছত ইয়াত দি আছে 14 ফিট, তো এইটো ইউনিট প্ৰাইচ হ'ল 30 টকা কৰি, আৰু এইটো ইউনিট ৰিকুৱেৰটো হ'ব আপোনাৰ 200, মই ইয়াত দি দিছোঁ। তাৰপিছত ইয়াত চাব, ইয়াত টোটেল কষ্ট আহিছে 7000। তাৰপিছত মেডিচিন মই ইয়াত কিমানটা লাগিব ইয়াত মই লিখি দিছোঁ 5 ইউনিট। ইয়াত ইউনিট ৰিকুৱেৰ্ড মোৰটো মই 100 পিচৰ কাৰণে ইয়াত লিখি দিছোঁ, এইটো প্ৰাইচ আহিব 500। তাৰপাছত ইয়াত চাব, ইয়াত মাষ্টাৰ্ড অইল কেক ফৰ কম্পজিশ্যন ইন হেণ্ডছ এণ্ড প্লেন কোড। তো ইয়াত মই এইটো 30 ইউনিট ৰিকুৱেৰ্ড দি দিছোঁ, আৰু এইটোৰ প্ৰাইচ 75,000, আৰু এইটোৰ প্ৰাইচ দি দিছোঁ চাব 2250 ৰুপিজ। তাৰপিছত ইয়াত চাব, ইয়াত ফাণ্ড ডিটেইলছ, ফাণ্ড ফ্ৰম MMUA। তো এইটো গভৰ্ণমেণ্টৰ পৰা আপোনালোকৰ 10,000 দিব, তো সেইটো ইয়াত অলৰেডি লিখা থাকিব। আপোনালোকে ইয়াত কিমান টকা কণ্ট্ৰিবিউশ্যন কৰিব, চেল্ফ কণ্ট্ৰিবিউশ্যন RS, ইয়াত চাব, ইয়াত মই দি দিছোঁ 5350 ৰুপিজ। এইটো টোটেল প্ৰাইচ আহিব 15,350 ৰুপিজ। তাৰপিছত ইয়াত চাব, ইয়াত মই মাৰ্কেটিং এণ্ড চেলছ প্লেনৰ, তো ইয়াত চাব, ইয়াত ফাৰ্ষ্টত দিয়া আছে প্ৰডাকশ্যন, একচেপ্ট প্ৰডাকশ্যন, এভাৰেজ চেলছ প্ৰাইচ এণ্ড টোটেল টাৰ্ণ অভাৰ চেলছ। তো আপোনালোকৰ ইয়াত চাব, ইয়াত ফিছ মই দিছোঁ একচেপ্ট প্ৰডাকশ্যন 200 কেজি, এভাৰেজ চেলছ প্ৰাইচ 200, তো টোটেল টাৰ্ণ অভাৰ 40,000। তো এইটো মই ইয়াত আনুমানিক এইটো মই দি দিছোঁ, আপোনালোকে এনেকুৱাকৈ ফৰ্মটো ফিল আপ কৰি ল'ব। তাৰপিছত ইয়াত চাব, ইয়াত একচেপ্ট এডিশ্যনেল ইনকাম পাৰ ইয়াৰ। তো আপোনালোকে এডিশ্যনেল ইনকাম ইয়াৰলি কিমান টকা কৰিব বিচাৰিছে, তো ইয়াত আপোনালোকে লিখি দিব। তাৰপিছত চাব, ইয়াত দিয়া আছে ছাবমিটেড বাই। তো আপোনালোকে SHG গ্ৰুপৰ যিজন মেম্বাৰ, যিজনে ছাবমিট কৰিব, তাৰ নামটো ইয়াত লিখি দিব। তাৰপিছত ইয়াত দিয়া আছে ভেৰিফিকেশ্যন বাই, যাৰ ওচৰত আপোনালোকে জমা দিব, ব্লক কোঅৰ্ডিনেটৰৰ ওচৰত আপোনালোকে জমা দিব, তাৰ ছিগনেচাৰ আৰু নামটো ইয়াত লিখি দি আপোনালোকে এইটো জমা দি দিব। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।